ও হরি রাম রঘুনাথ হে রাম রাম নসায়ু মুখে নাহে হরি রাম ৰঘুনাথ ৰাম ৰাম নচাৰুক মুখে নাহে। কৃষ্ণ পদ মাৰ্কেন্দ্ৰেয় হ্ৰদে গুয়া উত্তৰক মুখ দিয়া হেন মন্ত্ৰ কৰিবে উচ্চাৰ অশুদ্ধ হুয়া ক্ৰোধ জিনি বুঢ় দিয়া বাৰতিনি শুনিওক যেন মন্ত্ৰ তাৰ ৰাম সংসাৰ সাগৰে মহা মগ্ন পাপগ্ৰস্ত অচেতন মুত পৰে নাই দুৰাচাৰ প্ৰভু ভগ নেত্ৰহাৰী ত্ৰাহি ত্ৰাহি ত্ৰিপুৰাৰী তোমাৰ চৰণে নমস্কাৰ। ৰাম নমো শিৱ মহাশান্ত সমস্ত পাপৰ অন্ত স্নান কৰো মাৰ্কেন্দ্ৰেয় হ্ৰদে মোৰ যত পাপ ছয় নিৰন্তৰে শোকক্ষয় প্ৰণাম কৰহু পদে নাভি মাত্ৰ জলে নামি বিধিৱতে দেৱ ঋষি তিলোদকে কৰিব তৰ্পণ স্নান অৱসানে পাছে শিৱৰ দৌলেক আছে তাক লাগি কৰিব গমন তিনি প্ৰদক্ষিণ কৰি অপুজি মূল মন্ত্ৰ পঢ়ি শিৱৰ লিংগক একমতি পৰিয়া প্ৰণাম কৰি উঠি পুতাঞ্জলি ধৰি কৰিব হৰক হেন তুতি ৰাম নমো নমো ত্ৰিনয়ন শিৰে শশী বিভূষণ প্ৰভু বিৰূপাক্ষ মহাদেৱ তুমি বিনা নাহি আন কৰা মোক পৰিত্ৰাণ তোমাৰ চৰণে কৰো কহিলো তহিৰ কথা যেন হেন মন্ত্ৰ পঢ়ি তথা দশ অশ্বমেধ ফল পাইব শিৱলোকে ভুৱ ভুঞ্জি পাছে শিৱ যোগ যজি শিৱৰ শৰীৰে লীন যাইব অনন্তৰে কল্পবৃক্ষ বতৰ মূলক গয়া
প্ৰদক্ষিণ কৰি তিনিবাৰ পৰম ভকতি ভাৱে পুজিব বতৰ পাৱে হেন মন্ত্ৰ কৰিব উচ্চাৰ হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰী চৰণ ৰেণু শত কোটি বাৰেক কৰো প্ৰণাম বাৰেক কৰো প্ৰণাম। আমাৰ জন্মৰ সেৱাৰ থলী আজি নামামৃত সন্ধানী সত্ৰত মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তন পুথিৰ উৰেষা বৰ্ণনৰ সৰস কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে আনন্দ দিয়া পৰম সুহৃদ বান্ধৱ ডেকা বাপ আমাৰ সুপৰিচালক হাতীমৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা চাহভাগী নিবেদিছো। আমি ব্ৰহ্মাই ক্ষেত্ৰ মহিমা ঋষিসকলক কৈ আছিলে আৰু তিনি তীৰ্থ মানে স্নানৰ কথা তিনি তীৰ্থ দৰ্শনৰ কথা কৈছিলে আৰু আজি সেই তিনি তীৰ্থ কথা ইয়াত বৰ্ণনা কৰিছে। হৰি ৰাম এই ৰঘুনাথ হে ৰাম নাম নচাৰোক মুখে ৰাম ৰাম হৈ আছো হয় হৰি ৰাম ৰঘুনাথ ৰাম নাম নচাৰোক মোৰ মুখে নাহে মোৰ মুখত যাতে কোনো সময়তে ৰাম নাম নোকোৱাকৈ নাথাকে। মোৰ মুখে যাতে ৰাম নাম কেতিয়াও নেৰে, কেতিয়াও যাতে মোৰ মুখৰ পৰা ৰাম নাম আঁতৰ নহয়। প্ৰথম কলে মাৰ্কণ্ডেয় হ্ৰদে গয়া উত্তৰক মুখ দিয়া হেন মন্ত্ৰ কৰিব উচ্চাৰ শুদ্ধ হৈয়া ক্ৰোধ যিনি বুঢ় দিয়া বাৰতিনি শুনিও যেন মন্ত্ৰ তাৰ। প্ৰথম মাৰ্কণ্ডেয় হ্ৰদলৈ যাব লাগিব। এই তিনি তীৰ্থৰ প্ৰথম মাৰ্কণ্ডেয় হ্ৰদলৈ যাব লাগিব। উত্তৰ ফালে মুখ কৰি মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। শুদ্ধ হৈয়া ক্ৰোধ যিনি শুদ্ধ হৈ ক্ৰোধ ভাৱ সম্পূৰ্ণ ত্যাগ কৰি বুঢ় দিয়া বাৰতিনি তিনিটা বুঢ় মাৰিব লাগিব, তিনিবাৰ বুঢ় দিব লাগিব আৰু উচ্চাৰণ কৰিবলগীয়া মন্ত্ৰ কেইটা যেন শুনিও যেন মন্ত্ৰ তাৰ। আৰু তাৰ মন্ত্ৰ খিনি তিনিবাৰ বুঢ় মাৰি কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব এয়া কৈছে। সংসাৰ সাগৰে মগ্ন পাপগ্ৰস্ত অচেতন মত পৰে নাহি দুৰাচাৰ।
এই সংসাৰ সাগৰত মজি থকা পাপগ্ৰস্ত অচেতন, অৰ্থাৎ অচেতন মানে অচেতন মানুহে আকৌ টুকি কৰিব পাৰিব জানো? কিন্তু অৰ্থটো কি বুজাইছে যে পাপগ্ৰস্ত অচেতন, মোৰ নিজৰ উপলব্ধিয়ে নাইকিয়া হৈ গৈছে, পাপত মগ্ন হৈ মই ঈশ্বৰৰ অৰ্থাৎ নিজৰ আত্মাৰ কথাকে পাহৰিছো। এতিয়া হৈছে মোক যে ঈশ্বৰে কৃপা কৰি আছে আৰু মত পৰে নাহি দুৰাচাৰ। নিজকে এয়া সম্পূৰ্ণ, যেনেকৈ মহাপুৰুষ মাধৱদেৱে আমাক কৈছে পাপীৰ মই সীমা বুলি কৈছে, দুৰাচাৰ বুলি কৈছে। গতিকে এইদৰে এয়া কৃষ্ণ মাধৱ 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 প্ৰভু ভগ নেত্ৰহাৰী ত্ৰাহি ত্ৰাহি ত্ৰিপুৰাৰী তোমাৰ চৰণে নমস্কাৰ। নম শিৱ মহাশান্ত সমস্তে পাপৰমন্ত স্নান কৰো মাৰ্কণ্ডেয়। মাৰ্কণ্ডেয় হ্ৰদে মোৰ যত পাপচয় নিৰন্তৰে শোকক্ষয় প্ৰণাম কৰো তজু পাৱে। নাভি মাত্ৰ জলে নামি বিধিয়তে দেৱ ঋষি তিলো দকে কৰিব তৰ্পণ। স্নান অৱসানে পাছে শিৱৰ দৌলোক আছে তাক লাগি কৰিব গমন। এতিয়া কলে নপ্ৰভু ভগ নেত্ৰ হাৰি, ভগ নেত্ৰ তাৰমানে ভগ নেত্ৰ বুলি কওঁতে ভগ মানে চন্দ্ৰক বুজায়। হে ত্ৰিপুৰাৰী আৰু ত্ৰিপুৰা সুৰৰ অন্তকাৰী হে নহয় বাপ, এইটো ইয়াত অলপ এই বিশেষণটো ইয়াত নেত্ৰ হাৰি বুলি কৈছে। হাৰি বুলি কলে চকু কহা হব। হয়, এইটো এই যে চন্দ্ৰ আৰু সেই সূৰ্য এইটো আপোনাৰ সেই দক্ষ যজ্ঞত তাৰমানে এই ভগৱানে চন্দ্ৰ, এই চন্দ্ৰ আৰু চকু তাৰমানে কাঢ়িছিলে হেৰিয়াৰ এই বিতাসুৰৰ হতুৱাই। কাহিনী এটা আছে দেই, চকু কিতা তাৰমানে চকুৰে ইংগিত দিছিলে শিৱক গাড়ী পাৰোতে সেইকাৰণে তেওঁলোকৰ তাৰমানে চকু কাঢ়িছিলে চন্দ্ৰৰ বিতাসুৰৰ হতুৱাই কৰাইছিলে সেই কামটো। সেইটোহে ভগ নেত্ৰহাৰী হব। তেতিয়া ভগৰ নেত্ৰ হৰণ কৰিছিলে তাৰমানে ভগৱান চন্দ্ৰ। আৰু যদি আকৌ ভগ হেৰিয়া নেত্ৰধাৰীটো হব নোৱাৰে, সেইটো
তেওঁ ত্ৰিনয়ন হৈছিলে হেৰিয়াৰ কাৰণেহে, গতিকে সেইটো ভগতো নেত্ৰ। এই ভগ নেত্ৰ হৈছিলে আকৌ হেৰি আৰু কি কয় এই ইন্দ্ৰৰ আকৌ হৈছিলে কি, তাৰমানে সহস্ৰ জনী হৈ গৈছিলে গুৰুৰ শাপত, আৰু তাৰপিছত তেওঁ সহস্ৰ লোচন কৰি দিলে কৃষ্ণ। গতিকে এই শব্দটোৱে শিৱকে বুজাইছে, শিৱক বুজাইছে। ত্ৰাহি ত্ৰাহি ত্ৰিপুৰাৰী এইকেইটা শিৱৰ বিশেষণ। তোমাৰ চৰণে নমস্কাৰ। নমো শিৱ মহাশান্ত, এয়া হয় শিৱৰ বিশেষণ এইকেইটা। নমো শিৱ মহাশান্ত, সমস্ত পাপৰ অন্ত, স্নান কৰো মাৰ্কণ্ডেয় হৃদে। এই শিৱ নাম জপ কৰি মাৰ্কণ্ডেয় হ্ৰদত স্নান কৰিছে। মোৰ যত পাপ কৰিব, তাৰমানে মোৰ যত পাপচয় নিৰন্তৰে শোকক হয়, প্ৰণাম কৰো পদুপদে। মোৰ যিমান পাপ আছে সেই পাপ খিনি মোচন কৰা। নাভি মাত্ৰ জলে নামি বিধিয়তে দেৱ ঋষি, তিলো দকে কৰিব তৰ্পণ। তাৰমানে নাভিলৈকে জলত নামি, আৰু যি বিধান আছে তিল আৰু উদক, তাৰমানে পানীত তিল মিহলোৱা পানী, কৰিব। নাভি মাত্ৰ জলে নামি বিধিয়তে দেৱ ঋষি, কৰিব তৰ্পণ। তিল আৰু উদক মানে পানী মিহলোৱা তৰ্পণ কৰিব, আৰু স্নান কৰি শিৱদৌললৈ যাব লাগিব। তিনি প্ৰদক্ষিণ কৰি পুঁজি মূল মন্ত্ৰ পঢ়ি শিৱৰ লিংগক একমতি। তাৰমানে শিৱলিংগ, তাত শিৱলিংগ আছে, তিনিবাৰ প্ৰদক্ষিণ কৰিব লাগিব, আৰু পৰিয়া প্ৰণাম কৰি উঠি পুতাঞ্জলি ধৰি, তাৰপিছত উঠি হাত জোৰ কৰি কৰিব হৰক হেন স্তুতি, আৰু হৰক স্তুতি কৰিব। নমো নমো ত্ৰিনয়ন, শিৰে সখী বিভূষণ। এইটো সেই আগৰ হেৰিটো চাব। নমো নমো ত্ৰিনয়ন, এই ত্ৰিনয়ন। আকৌ শিৰে সখী বিভূষণ। শিৰত সখী মানে চন্দ্ৰ, যাৰ বিভূষণ কৰি আছে, কপালত অৰ্ধচন্দ্ৰ আছে তাৰমানে। প্ৰভু বিৰূপাক্ষ মহাদেৱ, মহাদেৱৰ এটা উপাধি বিৰূপাক্ষ তেওঁৰ নাম। তুমি বিনা নাহি আন কৰা মোক পৰিত্ৰাণ, তোমাৰ চৰণে কৰো সেৱ। এই পাপৰ পৰা মই সেৱা জনাইছো। কহিলো তহিৰ কথা, হেন কৰ্ম কৰি তথা দশ অশ্বমেধ ফল পাইব। সেই তাৰমানে মাৰ্কণ্ডেয় হ্ৰদৰ কথা কৈছে। তাত স্নান কৰি শিৱ মন্ত্ৰ জপি কি কৰিব, অশ্বমেধ 10টা অশ্বমেধ যজ্ঞৰ ফল পাব। শিৱলোক ভোগভঞ্জী, পাছে শিৱ যোগ যোগী, শিৱৰ শৰীৰে লীন যাইব। আৰু সেইজন শিৱলোকত বাস কৰিব, আৰু পাছত শিৱযোগ ধ্যান কৰি, শিৱযোগ ধাৰণ কৰি শিৱৰ শৰীৰত তেওঁ লীন হৈ যাব। মাৰ্কণ্ডেয় হ্ৰদত স্নান কৰা। গতিকে এয়া তাৰমানে তীৰ্থ স্নানৰ কৰ্ম মাৰ্গৰ বিধি বিধানৰ কথা কৈছে। আৰু কৰ্ম মাৰ্গত সদায় হয়তো শিৱক পাব,
শিৱলোক যাব পাৰে, ব্ৰহ্মলোক যাব পাৰে, কিন্তু বৈকুণ্ঠলৈ যাব নোৱাৰে। এই কথাটো ইয়াত প্ৰমাণ হৈছে যে সেই কৰ্ম মাৰ্গৰ দ্বাৰা তীৰ্থলৈ গৈ মাৰ্কণ্ডেয় তীৰ্থত স্নান কৰি তাৰমানে শিৱ ভক্ত হ'ব পাৰিব। অনন্তৰে কল্প বৃক্ষ বতৰ মূলক গয়া প্ৰদক্ষিণ কৰি 3 বাৰ। তাৰ পিছত কল্প বৃক্ষ তীৰ্থলৈ যাব লাগিব। কল্প বৃক্ষ 3 তীৰ্থৰ কথা যে কৈছে, প্ৰথমতে মাৰ্কণ্ডেয় হৰণ আৰু তাৰপিছত সেই বতৰ গুৰিলৈ যাব লাগিব। কল্প বৃক্ষ মানে এক কল্পত জীয়াই থাকে সেনেকুৱা বৃক্ষ। তাৰপিছত এই কল্প বৃক্ষ বতৰ যাব লাগিব, 3 বাৰ প্ৰদক্ষিণ কৰিব লাগিব। পৰম ভকতি ভাৱে জীৱ বতৰ পাৰে আৰু ভক্তি ভাৱেৰে সৈতে সেই বতৰ পাব, তাৰমানে বতৰ বৃক্ষৰ গুৰিত সেৱা কৰিব লাগিব, এন মন্ত্ৰ কৰিব উচ্চাৰণ। আৰু এয়া মন্ত্ৰখিনি আমি কালিলৈ পাম। যে কি নহওক তাৰমানে তীৰ্থ স্নান বিধি মতে কাহিনী এইখিনি, আৰু সেয়া বিধান আছে। আকৌ সেই বিধান যদি কেনেবা তাৰমানে হেৰি হয়, যদি বিধিমতে কৰিব নোৱাৰে তেতিয়াহ'লে আকৌ ওলোটা একচন হয়, তাৰমানে হিতে বিপৰীত হৈ যায়। কেনেবাকৈ যদি মন্ত্ৰ ভুল হয়, তাৰপৰা কেতিয়াবা উচ্চাৰণ, মন্ত্ৰ গোৱা উচ্চাৰণ ভুল হলেও তাৰমানে ফল প্ৰাপ্তি নহয়। গতিকে সেইকাৰণে বিধিৰ কিংকৰ যতেক সাধন তাক পাশ কৰি থৈও বিধিৰ ঈশ্বৰৰ হৰিৰ কীৰ্তন তাহাঁতে শৰণ লৈও। গতিকে আমাক মহাপুৰুষ কৃপালু গুৰুজনে এই আখ্যান ভাগ সেই যুগ ধৰ্মৰ কথা উল্লেখ কৰিছে, আৰু তাতো গুৰুজনে আমাক তাৰমানে এই কথাখিনি সোঁৱৰাই গৈছে। ঘোষা জনাতে প্ৰথম আৰম্ভ কৰে, আৰু সেই ঘোষা জনাতে তাৰ ৰহস্যটো সোমাই থাকে। কৃষ্ণ যি কি নহওক আমি তাৰ পিছলৈ গৈ থাকো, কি পাওঁগৈ। আৰু কৃষ্ণ এয়া কিন্তু মনত ৰাখিব লাগিব যে এয়া কৰ্ম মাৰ্গৰ কথা। এইখিনি কৃষ্ণ মাধৱ 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 হয়। এইখিনি কথাখিনি আমি চিন্তা কৰিবলৈ যাওঁতে মিলাই পেলাই অৰ্থ উলিয়াবলগীয়া আছে। আৰু অৰ্থটো আমি বুজি পালেহে কথাখিনি ৰহস্যটো আমাৰ উদ্ঘাটন হ'ব বা আমি বুজিব পাৰিম। যে কি নহওক পিছলৈ আৰু কি পাম আমি অগ্ৰসৰ হ'ম। আজিৰ বাবে ইমানতে পাঠ সামৰি দিয়ক বাপে। আৰু আমি এইখিনি কথা কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ সবে বৰ্ষণ কৰিব। কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধ নিশে কৰো মই হে হৰি মুক দাস হেনামানি ক্ষমিউক কৃপাময় ক্ষমিউক কৃপাময় ক্ষমিউক কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন
কল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু, আমার পরম গুরু, আমার পরম গুরু কৃষ্ণ। দেখাবা দেখাই দিও। কৃষ্ণ অনন্তৰে কল্প বৃক্ষ বতৰ মূলক গয়া প্ৰদক্ষিণ কৰি তিনিবাৰ পৰম ভকতি ভাৱে পুজিব বতৰ পাৱে হেন মন্ত্ৰ কৰিব উচ্চাৰ হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন প্ৰভু নাম নাৰায়ণ জানি নামে পঢ়িলো শৰণে আনগতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ কৃষ্ণ। সমস্ত আমি এই পাঠভাগী আপোনাসকলৰ আজ্ঞাপৰ হৈ দাসৰ দাস হিচাপে আজ্ঞাভাগী পালনত আমাৰ যথেষ্ট অপৰাধ হৈছে, গম পাইছোঁ, অনুভৱ কৰিছোঁ। কীৰ্তন কাৰ্যত সমস্ত অপৰাধ আপোনাসকল মৰিখন কৰি আমি দাসৰ প্ৰতি কৃপা কৰিব। মূৰ সম পাপী লোক নাহি তেৰি তিনি লোক তুমি সম নাহি পাপহাৰী ইজানি গোবিন্দ মুখ যেন যোৱাই কৰি তোৱা পাৰ কৰো গোহাৰি তোৱা পাৰ কৰো গোহাৰি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ গোবিন্দ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ প্ৰভু অত্যন্ত ভকত অধ্যাত্মা শ্ৰদ্ধাৰ প্ৰীতিস্বৰূপ নসন্ততে প্ৰভুজনে ইমান সুন্দৰকৈ কীৰ্তন কৰি আমাৰ সকলোকে পৰম আনন্দ প্ৰদান কৰিলে। আমাৰ সেই